নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ অন্যদিনৰ দৰে লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল আজিৰ ভিডিঅ'ত মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই কৰ্মভাগ্য শিক্ষা প্ৰেম দাম্পত্য জীৱন টকা পইচাৰ ক্ষেত্ৰত সকলো বিষয়ে জানিব পাৰিব আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং আজি কাতি মাহৰ 25 তাৰিখ বুধবাৰ 12 নৱেম্বৰ 2025 আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:43:55 আৰু সূৰ্য অস্ত যাব আবেলি 4:33:02 কৃষ্ণ অষ্টমী তিথি অশ্লেষা নক্ষত্ৰ শুক্ৰ যোগ বালৱকৰণ আজি জন্মত হ'ব কৰ্কট ৰাশি বিপ্ৰবৰ্ণ ৰক্ষকগণ বৰাহৰ অস্থি বায়ুযোগ পাব 78 চন্দ্ৰ আৰু 62 বুধৰ দশা ৰাতি 12:13 যোৱাৰ পিছত সিংহ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বান্দৰৰ অস্থি 78 মংগল আৰু 62 কেতুৰ দশা ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টাযোগ পাব মৰণত কোনো দোষ নাই যাত্ৰা নাই শুভকৰ্ম দীক্ষা আৰু আৰোগ্য স্নান আজি নাৰিকল আৰু লাও খোৱা নিষেধ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ মেঘ ৰাশি আজিৰ দিনটো মেঘ ৰাশিৰ বাবে উদ্যম আত্মবিশ্বাস আৰু নতুন আৰম্ভণিৰ সংকেত লৈ আহিছে বহুদিন ধৰি যি কামটো আগবাঢ়িব পৰা নাছিলে আজি সেই কামটো আৰম্ভ কৰাৰ বাবে উপযুক্ত সময় আজিৰ দিনটো এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু সম্পৰ্ক আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত বিশেষ অনুকূলতা আছে যিজন আপুনি ভাল পায় তেওঁলৈ আপোনাৰ অনুভৱ প্ৰকাশ কৰিবলৈ ভয় নকৰিব বিবাহিত জীৱনৰ বাবে আজিৰ দিনটো মিঠা মিঠা কথা বতৰাৰ সময় ভুল বুজাবুজি থাকিলে আজি সেইটো নাইকিয়া হ'ব কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কাৰ্যক্ষেত্ৰত আপোনাৰ মেধা বা পৰিশ্ৰমৰ সৰ্বাংশত সফলতা আনিব অফিচত নতুন দায়িত্ব বা প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা আছে যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা লাভৰ সুযোগ আহিব পাৰে সহকৰ্মীৰ সৈতে সহযোগ বজাই ৰাখক এতিয়া আপোনাৰ টকা পইচা আজিৰ দিনটোত টকাৰ ক্ষেত্ৰত স্থিৰ থাকিব ইনভেষ্ট কৰিবলৈ ইচ্ছা থাকিলে চিন্তা ভাৱনা কৰি সিদ্ধান্ত লওক অনাৱশ্যক খৰচৰ পৰা বাছি চলিব ইনকাম বৃদ্ধি হোৱাৰ সংকেত আছে বিশেষকৈ যিজনে নিজৰ উদ্যোগৰ লগত কাম কৰি আছে তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব তথাপিতো পেট বা মানসিক চাপ সম্পৰ্কীয় সৰু সুৰা সমস্যাই দেখা দিব পাৰে নিয়মিত পৰিমাণে ৰেষ্ট লওক আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱা দৰকাৰ ৰাতিপুৱা ভ্ৰমণ কৰা আৰু ধ্যান কৰা আপোনাৰ বাবে উপকাৰী হ'ব আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 8:45 পৰা 10:15 আৰু দ্বিতীয় শুভ অংশখিনি হৈছে সময়খিনি হৈছে আবেলি 3:10 পৰা 4:30 আজিৰ প্ৰতিকাৰ মংগল গ্ৰহৰ কৃপা লাভৰ বাবে ওম অংগাৰকায় নম এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক ৰঙা বস্ত্ৰ ৰঙা ফুল দান কৰিলে শুভ ফল লাভ হ'ব দুৰ্গা বা হনুমানজীৰ পূজা কৰাটো আজি বিশেষ শুভ হ'ব শুভ দিশ হৈছে উত্তৰ পূব কোণ শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 9 শুভ ৰত্ন হৈছে ৰক্তপ্ৰবাল আজিৰ দিনটো আপোনাৰ বাবে এক প্ৰচেষ্টাৰ ফল লাভৰ দিন হ'ব আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক আৰু আপোনাৰ সঠিক সিদ্ধান্তই সফলতা আৰু মান সন্মান দুয়োটাই লাভ কৰিব আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃষ ৰাশি আজিৰ দিনটোৰ ৰাশিফল 12 নৱেম্বৰ বুধবাৰ 2025 চন আজিৰ দিনটোৰ বৃষ ৰাশিৰ জাতক জাতিসকলৰ বাবে আৱেগ আৰু দায়িত্ববোধৰ সমন্বয়ৰ সময় কিছু খৰচ অথবা মনোমালিন্য দেখা দিব পাৰে কিন্তু সচেতনতা আৰু ধৈৰ্যৰে এইবোৰ পাৰ কৰিব পাৰিব তাৰপিছত হৈছে আপোনাৰ প্ৰেম আৰু সম্পৰ্ক প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু সৰু মনকষ্ট বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত অথচ এক খোলা মন আৰু শান্ত আলোচনাই বিষয়বোৰ ভাল কৰিব পাৰিব বিবাহিত বা দীৰ্ঘ সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে বিশেষভাৱে সাৱধান হ'ব লাগিব অহেতুক গুঞ্জন ৰাগ খং থাকিলে সেইটো মেৰামতি আজি এৰাই চলা শ্ৰেয় হ'ব তাৰপিছত হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কাম কাজ বা ব্যৱসায়ৰ ক্ষেত্ৰত সহকৰ্মী বা অংশীদাৰৰ সৈতে
যুক্ত থকা সময় যিখিনি ঠাইত আপুনি কঠিন সিদ্ধান্ত ল'ব লাগিব সেই ঠাইত আজি দ্ৰুত সিদ্ধান্ত লোৱাই উপযুক্ত নহ'ব পাৰে কিন্তু মূল্যৱান পৰামৰ্শ শুনিব লাগিব আৰু অধিক আপোনাৰ ইনকামৰ আশাৰে নহয় সচেতনভাৱে আগবঢ়াই উত্তম হ'ব আপোনাৰ বাবে আজিৰ দিনটো এতিয়া শুনো টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো অহেতুক খৰচ বেছি হ'ব পাৰে বিশেষকৈ যদি আনন্দ বা অহেতুক কিনা-কাটা কৰে তেতিয়াহ'লে আপোনাৰ খৰচ বৃদ্ধি পাব আপোনাৰ বাজেট সংস্থান ঠিকঠাক আছেনে নাই চাবলগীয়া আপুনি বিশ্ৰাম লওক আৰু চিন্তা ভাৱনা কৰি বয়স ভিত্তিত খৰচাবলৈ নিয়ন্ত্ৰণ কৰিলে আজিৰ দিনটো স্থিতিশীলতা ৰক্ষা কৰিব পাৰিব তাৰপিছত আছে আপোনাৰ স্বাস্থ্য শাৰীৰিকভাৱে আপোনাৰ আজি সুস্থ থাকিব আজিৰ দিনটোত বিশ্ৰাম আৰু সঠিক আহাৰ লগতে সময়মতে পানী খাব মানসিকভাৱে আজি আপুনি অকণমান চাপ অনুভৱ কৰিব পাৰে সেয়ে ধ্যান আৰু গভীৰ শ্বাস প্ৰশ্বাস অভ্যাস আজিৰ দিনটো উপকাৰী হ'ব আপোনাৰ বাবে শুভ দিশ আৰু শুভ সময় শুভ দিশ হৈছে উত্তৰ পশ্চিম কোণ আৰু শুভ ৰং হৈছে সেউজীয়া শুভ সংখ্যা হৈছে 5 শুভ ৰত্ন হৈছে ইমাৰডেল আজিৰ প্ৰতিকাৰ সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰাটো আজি শুভ হ'ব আপোনাৰ বাবে পুৰণি ধন সম্পদৰ কথা মনত কৰি সিদ্ধান্ত শান্ত হৃদয়েৰে আপুনি মুক্তি দিয়ক মনোবল আৰু ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব শুভ সময় হৈছে সন্ধিয়া সময়ত 5 মিনিট ধ্যান বা মমবাতি জ্বলাই আপুনি ধ্যান কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব আজিৰ পৰামৰ্শ আজিৰ দিনটোত বেছি আগবাঢ়িবলৈ অৰ্থনৈতিকভাৱে বা অনুভূতিকভাৱে সচেতন হ'ব লাগিব শেষত গৈ সেই সিদ্ধান্ত আপোনাৰ মুখ্য ৰূপত পৰিণত হ'ব আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মিথুন ৰাশি আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 12 নৱেম্বৰ বুধবাৰ আজিৰ দিনটোত মিথুন ৰাশিৰ বাবে জাতকসকলৰ চিন্তা যোগাযোগ আৰু আত্মবিশ্বাসৰ পৰীক্ষাৰ দিন হ'ব আপোনাৰ মন বহু দিশে ঘূৰি থাকিব পাৰে কিন্তু সঠিক সিদ্ধান্ত ল'বলৈ ধৈৰ্য আৰু মনোসংযোগেৰে সহায় কৰিব এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু সম্পৰ্ক আজিৰ দিনটোত সংগীৰ সৈতে অলপ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে কিন্তু খোলাখুলিকৈ কথা পাতিলে সকলো ঠিক হ'ব অবিবাহিতসকলৰ বাবে নতুন বন্ধু বা নতুন অনুভৱৰ সম্ভাৱনা আছে যিসকলে ভাল পায় তেওঁলোকে আপোনাৰ সঁচা অনুভৱ প্ৰকাশ কৰিবলৈ সময়টো ভাল এতিয়া হৈছে কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কৰ্মক্ষেত্ৰত মনোযোগৰ অভাৱৰ বাবে সৰু সুৰা ভুল হ'ব পাৰে সেয়ে সাৱধান থাকক সহকৰ্মীৰ সৈতে সঠিক যোগাযোগ বজাই ৰাখিব নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ সময় নহ'লেও আগৰ কামত সফলতা লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে লাভ হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ যিসকলে তথ্য প্ৰযুক্তি বা যোগাযোগ সম্পৰ্কৰ কামৰ লগত জড়িত হৈ আছে এতিয়া হৈছে আপোনাৰ অৰ্থনৈতিক দিশ আজিৰ দিনটোত আপোনাৰ আয় ব্যয় দুয়ো সমান হ'ব পাৰে অহেতুক খৰচ এৰাই চলক ইনভেষ্টৰ ক্ষেত্ৰত অকণমান ধৈৰ্য ৰাখিব খৰধৰ সিদ্ধান্ত ল'লে ক্ষতি হোৱাৰ সম্ভাৱনা আছে এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি সুস্থ থাকিব কিন্তু মানসিক চাপৰ সম্ভাৱনা আছে ধ্যান সংগীত শুনা বা হাঁহি ফূৰ্তিৰ সময় কটাবলৈ চেষ্টা কৰক সময়মতে আপুনি ৰেষ্ট লওক আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱা দৰকাৰ আজিৰ শুভ সময় ৰাতিপুৱা 9:20 পৰা 10:30 আৰু আবেলি 3:15 পৰা 4:45 এই সময়খিনি আপোনাৰ বাবে শুভ আজিৰ প্ৰতিকাৰ আপুনি সেউজীয়া বস্তু ব্যৱহাৰ কৰাটো শুভ হ'ব ঘৰৰ উত্তৰ পশ্চিম দিশত এটা সৰু গছ বা ফুল ৰোপণ কৰিলে সৌভাগ্য বৃদ্ধি হ'ব দিনৰ শেষত ধ্যান বা শুদ্ধ সংগীত শুনিলে আপোনাৰ মানসিক শান্তি লাভ কৰিব শুভ দিশ হৈছে উত্তৰ পশ্চিম কোণ শুভ ৰং হৈছে সেউজীয়া আৰু ছাইবৰণীয়া শুভ সংখ্যা হৈছে 6 শুভ ৰত্ন হৈছে পাট মানে ইমাৰেল পৰামৰ্শ আজিৰ দিনটোত আপোনাৰ বাবে চিন্তা আৰু সিদ্ধান্তৰ পৰীক্ষা কিন্তু যদি মন স্থিৰ ৰাখিব পাৰে তেন্তে সফলতা নিশ্চিত মিথুন ৰাশিৰ জাতকসকলৰ বাবে আজিৰ মূল মন্ত্ৰ হৈছে বেছি কথা নকৈ স্পষ্ট দৰকাৰী কথাখিনি ক'লে ভাল হ'ব আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক
এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 12 নৱেম্বৰ বুধবাৰ। আজিৰ দিনটোত কৰ্কট ৰাশিৰ বাবে অধীনস্থ ব্যক্তিসকলৰ বাবে মনোযোগ, অন্তৰ্মুখী চিন্তা আৰু সঠিক সিদ্ধান্তৰ দিন হ'ব। নিজা অনুভৱ আৰু বাস্তৱতা এই দুয়োটাই সমন্বয় কৰিব লাগিব। প্ৰেম আৰু সম্পৰ্ক। আজিৰ দিনটোত প্ৰেম আৰু ঘৰুৱা সম্পৰ্কত একান্তভাৱে মনোযোগী হ'বলগীয়া। নিজৰ অনুভৱ সঠিকভাৱে প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। সংগীৰ লগত মৃদু কথোপকথনে আজি আপোনাৰ ভাল ফল লাভ কৰিব। যিজনে চিন্তা কৰি আছিল তেওঁক সময় দিয়ক, ভাল ফল লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কাম কাজ বা নিযুক্তিৰ ক্ষেত্ৰত আজিৰ দিনটো ধৈৰ্য আৰু সজাগতাৰ দৰে আগবাঢ়ি যোৱাটো উচিত হ'ব। নতুন কাম আৰম্ভ কৰাৰ আগেয়ে চলি থকা প্ৰকল্পসমূহত আপুনি সময় দিয়ক। সৰু ভুল এৰাই যোৱা বাঞ্ছনীয়। সহকৰ্মী বা অংশীদাৰৰ সৈতে সদ্ভাৱ বজাই ৰাখিলে সুবিধা হ'ব। এতিয়া হৈছে আপোনাৰ টকা পইচা আৰ্থিক ক্ষেত্ৰ। আৰ্থিকভাৱে আজিৰ দিনটো তেনে উদ্যমী নহ'লেও আপুনি স্থিতিশীলতা ৰক্ষা কৰা বাঞ্ছনীয়। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰক। অহেতুক খৰচ এৰাই ধৈৰ্যৰে আগবাঢ়ি যাওক। আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। শাৰীৰিকভাৱে আপুনি মোটামুটি ভাল থাকিব, তথাপি মানসিকভাৱে চাপ অনুভৱ হ'ব পাৰে। সেয়ে ধ্যান বা গভীৰ উশাহ নিশাহ অভ্যাস বা উপকাৰী হ'ব। আপোনাৰ খাদ্য আৰু বিশ্ৰাম ঠিক ঠাক হ'লে দিনটো সুশৃংখল হৈ পাৰ হ'ব। আজিৰ শুভ দিশ হৈছে উত্তৰ পূব কোণ। শুভ ৰং হৈছে বাদামী আৰু ছাই বৰণীয়া। শুভ সংখ্যা হৈছে 4। শুভ ৰত্ন মাণিক। আজি প্ৰতিকাৰ ঘৰৰ উত্তৰ পূব কোণত এটা সৰু গ্লাছত পানী ৰখা শান্তি আনিব পাৰে। আপোনাৰ সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো শুভ হ'ব। সন্ধিয়া সময়ত ধ্যান বা মননশীল সংগীত শুনা মানসিক শান্তি লাভ কৰিব। পৰামৰ্শ: আজিৰ দিনটোত আপোনাৰ অন্তৰ বা বাহ্যিক জগতৰ সঠিক সমন্বয়ৰ সম্ভাৱনা বহন কৰিছে। চিন্তা ভাৱনা স্পষ্ট থাকিলে বিচাৰি থকা ফল আজি আপুনি লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 12 নৱেম্বৰ বুধবাৰ। আজিৰ দিনটোত আপোনাৰ বাবে উজ্জ্বলতা আৰু সফলতাৰে পৰিপূৰ্ণ হৈ থাকিব। যি কামত মনোযোগ ৰাখিব তাৰ ফল নিঃসন্দেহে পাব। আজিৰ দিনটোত সূৰ্য আপোনাৰ সাহসৰস আৰু সেয়া আজি আপুনি আপোনাৰ উদ্দীপ্ত আত্মবিশ্বাসেৰে সকলো ক্ষেত্ৰত আগবাঢ়িবলৈ সহায় কৰিব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। আজিৰ দিনটোত কামৰ বাবে একদম অনুকূল। আজিৰ দিনটো আগত পৰিশ্ৰমৰ ফল লাভ কৰিব পাৰে। আজি নতুন প্ৰজেক্ট বা দায়িত্ব লাভৰ সুযোগ আহিব পাৰে। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। নেতৃত্বৰ গুণেৰে সকলো নিজৰ পক্ষত আনিব পাৰিব। এতিয়া হৈছে আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰ। আজি আপোনাৰ নতুন ইনকামৰ পথ মুকলি হ'ব। লগতে নতুন ইনভেষ্টৰ কথা চিন্তা কৰি থাকিলে সেইটো সমাধানত আগবাঢ়িব। ধন সংৰক্ষণৰ দিশত মন দিয়ক। অহেতুক খৰচ কমাই সঞ্চয়ৰ পৰিকল্পনা কৰক। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু সম্পৰ্ক। প্ৰেমৰ ক্ষেত্ৰত আজি সুখৰ দিন। যিজনক ভাল পায় তেওঁ আপোনাৰ প্ৰতি সদায় আগ্ৰহী হ'ব। দাম্পত্য জীৱনত নতুন আনন্দ আৰু মাধুৰ্য আহিব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় লাভৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ স্বাস্থ্য। শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব আজি, তথাপি অতিশয় কামৰ প্ৰেছাৰৰ ল'ব নালাগে। যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক আৰু পৰ্যাপ্ত পৰিমাণে পানী আৰু লগতে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক। মানসিক শান্তিৰ বাবে ধ্যান বা ৰাতিপুৱা সূৰ্যলৈ কিছু সময় প্ৰণাম কৰক। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 8:30 পৰা 10 বজালৈ। শুভ দিশ হৈছে পূব দিশ। শুভ ৰং সোণালী আৰু ৰঙা। শুভ সংখ্যা 1। শুভ ৰত্ন হৈছে মাণিক। আজিৰ প্ৰতিকাৰ সূৰ্য উদয়ৰ সময়ত সূৰ্যক পানী অৰ্ঘ্য দিয়ক। পিতা মাতাৰ সন্মান জনাওক আৰু আশীৰ্বাদ লওক। মন্দিৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰিলে শুভ ফল লাভ কৰিব। পৰামৰ্শ: সিংহ ৰাশিৰ বাবে আজিৰ দিনটো সফলতা আৰু আত্মবিশ্বাসৰ দিন। আপোনাৰ দীপ্ত আৰু সাহসেৰে সকলো বাধা অতিক্ৰম কৰিব পাৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখিব, অহংকাৰত নপৰিব। তেতিয়াহ'লে দিনটো হ'ব একেবাৰে শুভ আৰু সফল।
আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 12 নৱেম্বৰ 2025 বুধবাৰ। কন্যা ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো মন আৰু চিন্তাৰ ক্ষেত্ৰত নতুন পৰিস্থিতিৰ মোকাবিলা হ'ব পাৰে, মুখামুখি হোৱা দেখা যায়। বিশেষকৈ যেতিয়া নিজৰ পৰিৱেশৰ মাজত সমন্বয়ৰ আৱশ্যকতা অনুভৱ কৰে, নিজে ধৈৰ্য আৰু সচেতনতা বৰ্তমানে কাৰ্যকৰী হ'ব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। আজি কৰ্মক্ষেত্ৰত সৰু সুৰা জটিলতা উপস্থিত হ'ব পাৰে। ইয়াক সজাগতা আৰু মনোসংযোগেৰে মোকাবিলা কৰিলে আপুনি সফলতা লাভ কৰিব। নতুন সিদ্ধান্ত বা উদ্যোগলৈ আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আজি আগ্ৰহ দেখা যাব, কিন্তু অৰ্থ বা সময় বিষয়ে আপুনি মুখামুখি কৰাটো কোনো অপৰাধ নহয়। এতিয়া আহিছোঁ অৰ্থনৈতিক দিশ। আপোনাৰ আয় ব্যয় দিশত স্থিতি অৱস্থা বজাই থাকিব পাৰে, তথাপি অহেতুক খৰচ আজি বিপদ মাতিব পাৰে, গতিকে বা টেনশ্যন আনিব পাৰে। অতিপাত খৰচৰ ক্ষেত্ৰত ধন সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা ভাৱনা বা পৰামৰ্শ লোৱাটো উত্তম। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু সম্পৰ্ক। আজি আন্তঃসম্পৰ্কীয় ক্ষেত্ৰত মনোযোগ আৱশ্যক। সুৰক্ষিত যোগাযোগ আৰু অনুভৱৰ প্ৰকাশ আজি বিশেষ প্ৰভাৱশালী হ'ব। যিজনক আপুনি মনে প্ৰাণে ভাল পায় তেওঁৰ লগত সময় কটাৰ বাবে পৰিৱেশ সৃষ্টি কৰক। ভুল বুজাবুজি নিজেই সলনি কৰিব পাৰিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। মানসিকভাৱে কিছু মানসিক প্ৰেছাৰ থাকিব পাৰে, অনুভৱ সম্ভৱ হ'ব পাৰে। তাৎক্ষণিক ব্যৱধান নোৱাৰিলে মনকষ্ট আপোনাৰ হ'ব পাৰে, গতিকে সঠিক পৰিমাণে আপুনি আহাৰ আৰু বিশ্ৰাম লোৱাটো লগতে সৰু সুৰা ব্যায়াম আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3, শুভ দিশ হৈছে উত্তৰ পূব দিশলৈ আপুনি মনোযোগ কৰক যেতিয়া আপোনাৰ জটিল সময় আহিব। আজিৰ প্ৰতিকাৰ সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। সন্ধিয়া সময়ত ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। ঘৰৰ উত্তৰ পূব কোণত এটা সৰু পাত্ৰত পানী ৰাখিলে মনোবল বৃদ্ধি পাব। আজিৰ দিনটো বিশেষকৈ আপোনাৰ শান্তি আৰু স্থিতিশীলতাৰ লগতে আগবাঢ়ি যোৱাৰ সুযোগ আহিব। কন্যা ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি চিন্তা শক্তি সজাগ ৰাখক। সিদ্ধান্ত খৰধৰকৈ নল'ব, এইটোৱে আপোনাৰ মূল কথা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পায়। এতিয়া আহিছোঁ তুলা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 12 নৱেম্বৰ 2025 বুধবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সন্তুলন আৰু বুদ্ধি প্ৰয়োগেৰে সফলতা পাবলৈ সহায়ক হ'ব। নতুন কাম আৰম্ভ কৰিবলৈ উপযুক্ত সময়। বিশেষকৈ যি কামত আলোচনা বা প্ৰয়োজনৰ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰ, অফিচত বা কাম কাজত আজি কথা পতাত সাৱধানতা বজাই ৰাখিব। কিছুমান বিষয়ত আপুনি নিজৰ মতামত দিয়াটো প্ৰয়োজনীয় হ'ব। যিসকলে শিল্প, ডিজাইন বা প্ৰশাসনিক কামত লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। সহকৰ্মীৰ সৈতে সহযোগেৰে কাম কৰিলে সফলতা নিশ্চিত। এতিয়া হৈছে আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰ। ধন আগমন হোৱাৰ সম্ভাৱনা আছে, আপোনাৰ হাতলৈ টকা আহিব পাৰে। বিশেষকৈ যিসকলে বাণিজ্য বা চুক্তিৰ কামত জড়িত হৈ আছে। যদিও বেচৰকাৰী আপোনাৰ অবাঞ্ছিতভাৱে খৰচ হ'ব পাৰে, ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু সম্পৰ্ক। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো মধুৰতা থাকিব। দাম্পত্য জীৱনত ভুল বুজাবুজি বৃদ্ধি পাব পাৰে। একেলগে সময় কটাব পাৰিলে সম্পৰ্ক আৰু ভাল হ'ব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে। বিশ্ৰাম আৰু পৰ্যাপ্ত পৰিমাণে টোপনি আপোনাৰ প্ৰয়োজন। সৰু সৰু শাৰীৰিক সমস্যাক অৱহেলা নকৰিব। যোগ বা ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 6, শুভ ৰত্ন হৈছে হীৰা। আজিৰ শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। উপদেশ: আজিৰ দিনটোত যিকোনো কাম ধৈৰ্য আৰু কৌশল প্ৰয়োগ কৰিব। বিতৰ্ক এৰাই সদ্ভাৱ বজাই ৰাখিব, তেতিয়াহে আপোনাৰ জীৱনত শান্তি আৰু সফলতা আহিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 12 নৱেম্বৰ 2025 বুধবাৰ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা, সিদ্ধান্ত আৰু অন্তৰ্জ্ঞানৰ দিন।
আজি আপুনি যি কামত মনোযোগ দিব তাৰ সফলতা পোৱাৰ বহুত সম্ভাৱনা আছে। গুপ্ত শক্তি বা ধৈৰ্য আপোনাৰ সহায়ক হ'ব। এটি হৈছে আপোনাৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা সুযোগ আহিব পাৰে। যিসকলে গৱেষণা, তদন্ত বা পৰামৰ্শমূলক কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। কথা পাতি সমাধান কৰক। গোপন তথ্য প্ৰকাশ নকৰিব। এতিয়া হৈছে অৰ্থনৈতিক ক্ষেত্ৰ। টকা পইচাৰ দিশত আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰচো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি ধন সংৰক্ষণৰ ওপৰত মনোযোগ দিয়ক। ইনভেষ্টৰ ক্ষেত্ৰত পৰামৰ্শ লৈ সিদ্ধান্ত লওক। প্ৰেম আৰু সম্পৰ্ক। প্ৰেমত আজি কিছু ৰোমাঞ্চ বা সন্দেহ দুয়ো একেলগে থাকিব পাৰে। দাম্পত্য জীৱনৰ মাজত কথা বতৰাৰে সাৱধান হ'ব লাগিব। অবিবাহিতসকলৰ বাবে প্ৰেমৰ নতুন অধ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য। শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰিব আজি, কিন্তু মানসিক চাপৰ প্ৰভাৱ অনুভৱ হ'ব পাৰে। ঠাণ্ডা বা হজমৰ সমস্যা বা ৰক্তচাপৰ সাৱধানতা অৱলম্বন কৰিব। অধিক পানী খাওক আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লওক। শুভ দিশ হৈছে উত্তৰ পূব। শুভ ৰং হৈছে খয়েৰী। শুভ সংখ্যা 9। শুভ ৰত্ন হৈছে ৰঙা পখৰাজ। আৰু আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 7:30 উপদেশ। আজিৰ দিনটোত নিজৰ অন্তৰ্কণ্ঠত বিশ্বাস ৰাখিব। যি সিদ্ধান্ত লৈছে তাক দৃঢ়ভাৱে আগুৱাই লৈ যাওক। সফলতা লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 12 নৱেম্বৰ 2025 বুধবাৰ। ধনু ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা, ভ্ৰমণ আৰু সুযোগৰ দিন। আপোনাৰ আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱে আজি সকলো ক্ষেত্ৰতে সফলতা আনিব। যি কামত বহুদিনৰ পৰা চেষ্টা কৰি আছে তাত উন্নতি হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰশংসা লাভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে শিক্ষা, পৰামৰ্শ বা মিডিয়াৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষ শুভ সময়। বিদ্যাৰ্থীসকলৰ বাবে অধ্যয়নত মনোযোগ বৃদ্ধি পাব। যিকোনো নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। অৰ্থনৈতিকভাৱে উন্নতিৰ সময়। আপোনাৰ টকা অহাৰ সম্ভাৱনা আছে আজি, বিশেষকৈ বাণিজ্য বা ইনভেষ্টৰ ক্ষেত্ৰত। তথাপিতো অহেতুক খৰচৰ পৰা দূৰত থাকিব। ধন সংৰক্ষণত মনোযোগ দিয়ক। প্ৰেম আৰু সম্পৰ্ক। প্ৰেমৰ ক্ষেত্ৰত আনন্দময় সময়। যিজনক ভাল পোৱা যায় তেওঁলোকৰ পৰা ধনাত্মক সঁহাৰি লাভ কৰিব। দাম্পত্য জীৱনৰ মাজত ভুল বুজাবুজি বৃদ্ধি পাব পাৰে। অবিবাহিতসকলৰ বাবে বিশেষ পৰিচয় হোৱাৰ সম্ভাৱনা আছে। শাৰীৰিকভাৱে আজি আপুনি সুস্থ হৈ থাকিব। কেৱল মাত্ৰ মানসিক চাপৰ বাবে বিশ্ৰামৰ প্ৰয়োজন। ধ্যান, যোগ আৰু সংগীত শুনা উপকাৰী হ'ব। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 3। শুভ দিশ হৈছে পূব দিশ। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 6:30 উপদেশ। আজিৰ দিনটোত যিকোনো কামত ধৈৰ্য আৰু সঠিক দিশে আগুৱাই যাব। আপোনাৰ আত্মবিশ্বাসেই আপোনাক লক্ষ্যলৈ উপস্থিত কৰাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 12 নৱেম্বৰ 2025 বুধবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো কৰ্মনিষ্ঠা আৰু ধৈৰ্যৰ পৰীক্ষাৰ দিন। আপুনি যি কামত মন লগাব তাৰ ফল কিছু সময় পিছতেই লাভ কৰিব। সেয়া সফলতাৰ নিশ্চিত দিশ, কিন্তু ধৈৰ্য ৰখা অত্যন্ত প্ৰয়োজন। কৰ্মক্ষেত্ৰত বা অফিচত ব্যৱসায়ত নতুন দায়িত্ব আহিব পাৰে। যিসকলে প্ৰশাসন, ব্যৱস্থাপনা বা অৰ্থনীতিৰ কামত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। সহকৰ্মীৰ পৰা সহায় লাভ হ'ব পাৰে। নতুন কাম-কাজ বা প্ৰজেক্ট আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিব পাৰিব, কিন্তু তৎক্ষণাত সিদ্ধান্ত নল'ব। অৰ্থনৈতিক দিশত স্থিৰতা আহিব। খৰচ কিছু বৃদ্ধি হ'ব পাৰে, কিন্তু আপুনি ইনকামো লাহে লাহে বৃদ্ধি পাব। ইনভেষ্টৰ ক্ষেত্ৰত পৰামৰ্শ লৈ আগুৱাই যাব। ধন সংগ্ৰহৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো শুভ সময়। প্ৰেমত কিছু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু কথা পাতি সমাধান কৰিব পাৰিব। দাম্পত্য জীৱনৰ নতুন বুজাবুজি বা ভৰসা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ক্ষেত্ৰত হাড়
বা হাত ভৰিৰ জৰা, কমৰৰ সমস্যা অনুভৱ কৰিব পাৰে। বিশ্ৰাম আৰু নিয়মিত পৰিমাণে ব্যায়াম কৰক। মানসিকভাৱে চাপ কমাবলৈ আপুনি ধ্যান উপকাৰী হ'ব। শুভ দিশ হৈছে দক্ষিণ, শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা, শুভ ৰত্ন নীলম। আজিৰ শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। আজিৰ উপদেশ, আজিৰ দিনটোত স্থিৰতা বজাই ৰাখিব। কামত ধৈৰ্য আৰু বিশ্বাস ৰাখিলে ফল আপোনাৰ হাতত থাকিব। কঠোৰ পৰিশ্ৰমী আপোনাৰ সফলতাৰ চাবিকাঠি। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰাছ। আজিৰ ৰাশিফল 12 নৱেম্বৰ 2025 বুধবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা, বন্ধুত্ব আৰু সামাজিক সংযোগৰ দিন হ'ব। আপোনাৰ চিন্তাধাৰা আৰু আগ্ৰহ আজি বহুজনৰ মন জয় কৰিব পাৰিব। নতুন কাম আৰম্ভ কৰাৰ বাবে সময়টো আজি যথেষ্ট পৰিমাণে ভাল। কৰ্মক্ষেত্ৰত নতুন আইডিয়া আগবঢ়াবলৈ আজিৰ দিনটো শুভ সময়। সহকৰ্মী বা বছৰ সৈতে সমন্বয় বজাই ৰাখিলে কামত উন্নতি হ'ব। যিসকলে প্ৰযুক্তি, শিক্ষা, মিডিয়া বা সামাজিক কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ দিন হ'ব। টকা পইচাৰ দিশৰ ফালৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায় বা নতুন উদ্যোগ আৰম্ভ কৰিছে। তথাপিও ইনভেষ্টৰ ক্ষেত্ৰত অতি আত্মবিশ্বাস দেখুৱাব নালাগে। বুদ্ধি আৰু পৰিকল্পনাৰে আগুৱাই যাওক। প্ৰেমৰ ক্ষেত্ৰত আনন্দময় পৰিৱেশ থাকিব। দাম্পত্য জীৱনৰ মাজত নতুন উৎসাহ আহিব। বন্ধুত্বৰ মাজেৰে প্ৰেমৰ অনুভূতি আহিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সুযোগ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু মানসিক চাপ বা টোপনিৰ সমস্যাই দেখা দিব পাৰে। ঠাণ্ডা বস্তুৰ পৰা আপুনি সাৱধান থাকিব। হাঁহি ধেমালিৰে সময় কটাবলৈ চেষ্টা কৰক। মানসিক শান্তি লাভ কৰিব। শুভ দিশ হৈছে পশ্চিম, শুভ ৰং হৈছে নীলা, শুভ সংখ্যা 8, শুভ ৰত্ন হৈছে নীলম। আজিৰ শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 আৰু সন্ধিয়া 5 বজাৰ পৰা 6 বজালৈ। উপদেশ, আজিৰ দিনত নিজৰ চিন্তা আৰু সপোনক বিশ্বাস কৰক। সামাজিক কাম বা নতুন বন্ধুৰ মাজেৰে আপোনাৰ জীৱনলৈ নতুন উজ্জ্বলতা নামি আহিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 12 নৱেম্বৰ 2025 বুধবাৰ। মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অনুভূতি, অন্তৰ্জ্ঞান আৰু সৃষ্টিশীলতাৰ দিন। আপোনাৰ মন আজি অত্যন্ত সংবেদনশীল থাকিব আৰু এই সংবেদনশীলতাই আপোনাক আনৰ অনুভূতি বুজিবলৈ সহায় কৰিব। যি কামত কল্পনা শক্তি বা শিল্পকলা লাগে তাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে মিলাপ্ৰীতি বজাই ৰাখিব। নতুন কাম আৰম্ভ কৰিবলৈ আপুনি চিন্তা জন্মিব পাৰে। যিসকলে শিক্ষা, সংগীত বা পৰামৰ্শমূলক কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। নিজৰ আইডিয়াত বিশ্বাস ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত আজি নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব পাৰে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে অৰ্থনৈতিক স্থিৰতা বজাই থাকিব। ধন সংৰক্ষণ বা পৰিকল্পনাৰ ক্ষেত্ৰত পৰামৰ্শ ল'ব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো কোমল আৰু স্নেহপূৰ্ণ হ'ব। যিজনক ভাল পোৱা যায় তেওঁৰ লগত সময় কটাওক। দাম্পত্য জীৱনৰ মাজত বুজাবুজি আৰু মৰম ভালপোৱা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন অনুভূতি জন্মিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা টোপনিৰ অভাৱ অনুভৱ কৰিব পাৰে। ধ্যান, সংগীত শুনা বা পানীৰ কাষত সময় কটালে আপোনাৰ মানসিক শান্তি আহিব। শাৰীৰিকভাৱে সৰু সুৰা যেনে চৰ্দি, কাহ বা হজমৰ সমস্যা হ'ব পাৰে। আজিৰ শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া। শুভ সংখ্যা হৈছে 7, শুভ ৰত্ন হৈছে পখৰাজ। আজিৰ শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। আজিৰ উপদেশ হৈছে আজিৰ দিনটোত আপোনাৰ অন্তৰকণ্ঠত বিশ্বাস ৰাখিব। যি কামত মন লগাব পাৰিব তাত নিশ্চয় সফলতা লাভ কৰিব। আনৰ
সহায় কৰা মানে নিজৰ জীৱনক ধনাত্মক শক্তি আনে। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ আজি পঢ়াত আগ্ৰহ বৃদ্ধি পাব। যিসকলে সাহিত্য, সংগীত, মনোবিজ্ঞান বা আধ্যাত্মিক বিষয়ে অধ্যয়ন কৰে তেওঁলোকৰ বাবে আজি বিশেষ শুভ দিন। নতুন বিষয় বুজিবলৈ সহজ লাগিব। পূৰ্বৱৰ্তী অধ্যয়ন বা ধৈৰ্য আজি আপোনাৰ মূল শক্তি হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আত্মবিশ্বাসেৰে আগুৱাই যাব। শিক্ষক বা গাইডৰ পৰামৰ্শ গ্ৰহণ কৰিলে অধিক শুভ ফল লাভ কৰিব। বিদেশত শিক্ষাৰ সুযোগ বিচাৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি শুভ সময়। কাগজ-পত্ৰ বা আবেদন সংক্ৰান্ত কাম সফল হোৱাৰ সম্ভাৱনা আছে। নিজৰ আত্মবিশ্বাস বজাই ৰাখিব। অধ্যয়নত আনন্দ হিচাপে আপুনি গ্ৰহণ কৰিলে আপোনাৰ মনোযোগ আৰু সফলতা দুয়ো বৃদ্ধি পাব। ধ্যান আৰু শান্ত সংগীত মন একাগ্ৰতা কৰিবলৈ আপোনাৰ সহায়ক হ'ব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।